অৰণ চাপৰিৰ সমস্যা এশয়ে বুৰি আৰু সেই সমস্যাক আমি ভাষাৰে শেষ কৰিব নোৱাৰোঁ, গণি শেষ কৰিব নোৱাৰোঁ। এটাৰ পিছত আন এটাকৈ ইয়াৰ যি সমস্যা, এই সমস্যা অৰণ চাপৰিত আপোনালোকে নিশ্চয় আহিলে দেখা পাব। এয়া মই বৰ্তমান উপস্থিত আছোঁ অৰণ চাপৰিৰ এখন গাঁৱৰ ভিতৰত, আৰু এই ভিতৰত থকা যিখন অংশ সম্পূৰ্ণ ইয়াত বাট পথ সম্পূৰ্ণ বিচ্ছিন্ন হৈ গৈছে, আৰু এই যি ইয়াত প্ৰখণ্ড প্ৰখণ্ড কুণ্ডা আৰু খৰি, আৰু ইয়াৰ উপৰি ইয়াৰ যিসকল লোক ইয়াৰ পৰা অহা যোৱা কৰিবলগীয়া আছে। এক ভয়ংকৰ দৃশ্য। নিমিষতেই দিখাৰী নৈয়ে থান বান কৰি পেলালে আপোন গাঁওখনৰ সপোন, আৰু আশ্ৰয় বুলিবলৈ ইয়াত একোৱেই নাই। এনেদৰে যিসকল ইয়াৰ লোক, যিসকল ভুক্তভোগী, অৰণ চাপৰিৰ যিসকল গাঁৱৰ লোক, ইয়াত বাট পথ বুলিবলৈ নাই। সেই যি প্ৰখণ্ড যি কাঠ আছে, সেই কাঠৰ ওপৰতে তেওঁলোকে অহা যোৱা কৰিবলগীয়া আছে। ইয়াতে স্থানীয় লোক আছে, গাঁৱৰ লোকসকল ইয়াতে বহি আছে, গছৰ তলত জিৰণি লৈ আছে। আপোনালোকক এটা দৃশ্য মই প্ৰথমে দেখুৱাব বিচাৰিছোঁ। মোৰ পিছপিনে আছে এটা ঘৰ, আৰু সেই ঘৰখন সম্পূৰ্ণ এতিয়া পুতি ৰাখিছে প্ৰখণ্ড ইয়াতেই যিবোৰ ইয়াত কাঠ আৰু কুণ্ডা, আৰু সেই পৰিৱেশখিনি আপোনালোকে নিশ্চয় দেখিলে মন কৰিব। এনেদৰে এতিয়া অৰণ চাপৰিৰ এক কৰুণ দৃশ্য, এক বাস্তৱ ছবি। নিমিষতে শেষ হৈ গ'ল ইয়াৰ সপোনৰ যিবোৰ ঘৰ, আৰু ইয়াত লোক আছে। মই কথা পাতিম পোনে পোনে। দাদা, পৰিৱেশখিনি আমি দেখা পাইছোঁ, পৰিৱেশটো কেনেধৰণৰ আপোনালোকে আছে? আমাৰ পৰিৱেশটোতো এতিয়া বেয়া। এতিয়া আপোনালোকে চাইছে আমাৰ পৰিৱেশটো যি পৰিৱেশ হৈ আছে, এতিয়া আপোনালোকে চাইছে। এতিয়া ঘৰখন আপোনালোকে চালে, আপোনাৰ ঘৰখন এতিয়া আহিব নোৱাৰা হৈছে, ঘৰখন এতিয়া থাকিব নোৱাৰা হৈছে। সেইটো কাৰণে আমাৰ এই দিখানী নদী বানকনি এতিয়া আমাক এনেকুৱা উপদ্ৰৱ কৰিছে, আমাৰ এতিয়া খাবলৈ নাই, এতিয়া শুবলৈ জেগা নাই, এতিয়া থাকিবলৈ জেগা নাই। এতিয়া গৰু ম'হ কিমান গুচি গৈছে আৰু কিমান উটুৱাই নিলে, আমি এতিয়া একো উপায় নাই। আপোনালোকে এতিয়া যি উপায় কৰিব পাৰে, আমাক যি উপায় কৰিব পাৰে আপোনালোকে উপায় কৰি দিবৰ বাবে আপোনালোকলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমি থাকিবলৈ জেগি নাইকিয়াৰ কাৰণে আমি গছৰ ছায়াত এতিয়া আমি জিৰাই আছোঁ। গাঁওখনত কিমান পৰিয়াল আছে অৰণ চাপৰিত? আমাৰ গাঁওখনৰ পৰিয়াল আপোনাৰ 69 ঘৰ আছিলে। 69 ঘৰত এতিয়া প্ৰায় 69 ঘৰত এতিয়া চাইছে, আপোনালোকে চাইছেই। 69 ঘৰত এতিয়া একো নাই, পাবলৈ একো নাই আৰু খাবলৈ একো নাই আমাৰ। আমি যেতিয়া চকুৰ পানী ওলাই আছো, এতিয়া আমি কি কৰিম এতিয়া ক'ব নোৱাৰো। আপোনাৰ আগত আমি ভাষা ওলা নাই। আপোনালোকৰ গাঁৱৰ ওচৰত আৰু কোন কোন গাঁও এনেধৰণৰ পৰিৱেশ আছে? আমাৰ গাঁৱৰ পৰিৱেশ এতিয়া আমাৰ গাঁৱৰ ওচৰত এতিয়া পৰিৱেশ আমাৰ এতিয়া মধুপুৰ আছিলে আৰু জুনকাৰাং বুলি আছিলে। জুনকাৰাঙতো আমাৰ পৰিৱেশ এনেকুৱা হৈছে, আপোনালোকে এতিয়া তাত যাব নোৱাৰিব। ইয়াতকৈ বেছি তাত হৈ আছে, আমাৰ এতিয়া ইয়াতকৈ তাত বেছি হৈ আছে। এতিয়া আমি ক'বলৈ ভাষা নাই, আমি নিজে খান্দিবলগীয়া হৈছে। এতিয়া আমি গছৰ ছায়াত আমি জিৰাবলগীয়া হ'ল। এয়া আছে তেওঁলোকৰ যি দুখৰ কাহিনী। খাবলৈ বুলিবলৈ একো নাই, এনেদৰে চাহত তেওঁলোকে জিৰণি ল'বলগীয়া হৈছে। আৰু এজন লোক আছে। দাদা, সমস্যা যথেষ্ট আছে। সমস্যা যথেষ্ট আছে, ক'বলৈ ভাষা নাই মোৰ। আৰু চাচোন আপোনালোকে তাৰ পৰা চিচাৰ পৰা দেখিলেই দেখি পাই দিখাৰী নদীখন কেনেকৈ বৈ আছে। চাচোন ইমান কাঠ, আৰু কি কৰিম। ঘৰৰ ভিতৰত ধান ৰাখিছোঁ, তাতো বিজি গ'ল। বৰাৰ ওপৰত চব বিজি শেষ হ'ল আমাৰ। এতিয়া ক'ত কি কৰিম, খাবলৈ যে নাই ধান। যিমানখিনি আছে এইটো এতিয়ালৈকে খাই শেষ হ'বই। আৰু এতিয়া থাকিবলৈ জেগা নাই। গৰু ম'হ ৰাখিছোঁ, খুটি নাই, গোহালি নাই, এই বাহিৰতে বান্ধি ৰাখিছোঁ। আৰু কেইটামান গৰু আছে, কি কৰিম ক'বলৈ ভাষা নাই একেবাৰে মোৰ। ঘৰখন বাচিছেনে? ঘৰখন যেনে তেনে বাচিছে, এটা গ'ল, এটা বাচি আছে। আৰু পাকঘৰটো গ'ল, পাকঘৰটো ভাঙিল। ভাবিছিলে নে সপোনতো এনেকুৱা হ'ব? সপোনতো এইটো ভবা নাই। আৰু এতিয়া এইটো 30 বছৰ 40 বছৰ এতিয়া দেখা নাই। আমাৰ প্ৰথমবাৰ দেখিছোঁ, আৰু জীৱনত প্ৰথমবাৰ দেখিছোঁ। আৰু যথেষ্ট ক্ষতি হৈছে, যথেষ্ট ক্ষতি। ৰুই চব ইয়াৰ পৰা ধান ৰোৱা খেতিয়ে আছিলে, চব ধানেই ৰুইছিল। চব এটোপাল এতিয়া একোচা নাই ধান। এতিয়া চব ভালি হৈ গ'ল, পলসুৱা মাটি চব পেলালে। এতিয়া কি খেতি কৰিবলৈ কঠীয়া নাই, ধান নাই, কেনেকে খেতি কৰি মানুহে খাব? কি ক'ম আৰু ক'বলৈ, কি ক'ম ক'বলৈ ভাষা নাই মোৰ। এয়া আছিল তেওঁলোকৰ যিসকল ভুক্তভোগী, তেওঁলোকৰ ক'বলৈ একো ভাষাই নাই। এনেধৰণৰ পৰিৱেশৰ মাজত অৰণ চাপৰিৰ যি সপোন আছিল, দিখাৰীৰ নৈয়ে নিমিষতে টান বান কৰি পেলালে এই অৰণ চাপৰি অঞ্চলৰ ৰাইজ। কেৱল এয়াই নহয়, অৰণ চাপৰিৰ ইয়াত হাতীগড় পৰিয়ালৰ পিছতো যি ইয়াত থকা কাষৰীয়া যিখন মধুপুৰ, এনেধৰণৰ কেইবাখনো গাঁও দিখাৰীৰ নৈ নিমিষতে টান বান কৰি পেলালে। আৰু এয়া আছিল
এই অঞ্চলৰ জোনাই সমষ্টিৰ অৰুণ চাপৰি মাদুৰীপুৰৰ যি অঞ্চলৰ সমস্যা, এই সমস্যা আমি ND24 দৰ্শকসকলক এটা এটাকৈ সমস্যাবোৰ দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।